নমস্কাৰ, ধুনীয়া ৰিলছ ফ্ৰম গুৱাহাটী। আৰু বিশেষকৈ বিহু বুলি ক'লে অসমীয়া গহনা যেনেকৈ আমাৰ টচ মুগা পাট কাপোৰ আমাৰ কাৰণে প্ৰয়োজন, তেনেকৈ আমাৰ অসমীয়া গহনা বহুত বেছি প্ৰয়োজন হয় বিহু বুলি ক'লে। আৰু আমি কাকান ধেমাজি পৰিয়ালে বেষ্টতকৈ বেষ্ট প্ৰাইজ দি আছোঁ অসমীয়া গহনাত। কপাৰ বেষ্ট যিটো 1050 ৰুপিছত ল'ব পাৰিব, 1050 টকা। তাৰ ইয়াত অপশ্যন আছে আপোনাৰ দীঘল কৰা 1050 ৰুপিছত ল'ব পাৰিব। আৰু মই বৰ্তমান ৰিলছ বনাই আছোঁ কিন্তু গুৱাহাটীৰ বিপণীৰ পৰা 910111465447 1050 ৰুপিছত ল'ব পাৰিব। আৰু যিহেতু আমাৰ অসমীয়া গহনাটো 30% চেল আহি আছে, আৰু বিশেষকৈ এইবোৰ চিম্পল গহনা আপোনালোকৰ কাৰণে এইটো 1050, ইফালেও 1050 ৰুপিজ চিম্পলকৈ খুব ধুনীয়া, য'ত আপোনালোকে বাৰে বাৰে পিন্ধিব পাৰিব। আৰু গিফ্টৰ কাৰণে বহুত ধুনীয়া, কিয় 1050ত আপোনালোকে ইমান ধুনীয়া অসমীয়া গহনা পাই আছে, য'ত 1050 ৰুপিজত হেণ্ডলুমৰ এখন ভাল চাদৰো পোৱা মুস্কিল বুলি ক'ব লাগিব। আৰু গিফটিং পাৰপজ বহুতেই ভাল। ইয়াৰ 1330 টকা, বহুত ধুনীয়া। এইবোৰ কিন্তু লৈ থ'ব দেই, বহুত ধুনীয়া, 1330 টকা। আৰু এনেকুৱা ধৰক লৈ থ'লে আপোনালোকৰ লছ নহয় বুলি ক'ম, বা গিফ্টৰ কাৰণে বহুত ভাল হ'ব। আৰু ভাল পাব, য'ত নেকি বাৰে বাৰে পিন্ধি থাকিব। কাপোৰ হ'লে মানে কি হ'ব কি এবাৰ পিন্ধি আকৌ থৈয়ে দিব। 1330 টকাত ল'ব পাৰিব, 1330 টকা। ইয়াৰে আৰু এটা 1330 টকাত ল'ব পাৰিব। এইখিনি 1330 টকা, এইখিনিও 1330 টকা, আৰু এইখিনিও